নমস্কাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনালো আৰু আজি আমি ডিএমই অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ যি টেকনিকেল পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত আপোনালোকে কিমান নম্বৰ পালে আপোনালোকৰ কোৱালিফাই হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ কাট অফ এইবাৰ কিমান হ'ব পাৰে তাৰ আমি আজি এটি এনালিচিছ ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে যদি চেনেলটো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকৰ যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ যিসমূহ মতামত আছে সেই মতামতসমূহ আমাক কমেণ্ট কৰি জনাব এতিয়া আমি চাওঁ যে এই পৰীক্ষাটো যি ডিএমই টেকনিকেল পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাটো কিমান নম্বৰ আছিল টোটেল কিমানটা কুৱেশ্যন আছিল টোটেল তাত আছিল টোটেল কুৱেশ্যন 50টা আৰু 50টা কুৱেশ্যনৰ এগেইনষ্টত আছিল 2 মাৰ্কছকে টোটেল 100 নম্বৰ আৰু ইয়াত টাইম কিমান আছিল আপোনালোকৰ সময় কিমান দিয়া হৈছিল 1.5 ঘণ্টা সময় দিয়া হৈছিল অৰ্থাৎ 90 মিনিটছ ঠিক আছে অৰ্থাৎ 50টা কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকৰ সময় আছিল 90 মিনিটছ তাৰপিছত কুৱেশ্যন লেভেল কেনেকুৱা আছিল কুৱেশ্যন লেভেল যদি ক'ব যাওঁ আমি কুৱেশ্যন লেভেল বেছি টাফ নাছিল ইজিয়ে আছিল ইজি টু মডাৰেট আছিল আৰু আপোনালোকৰ খুব সম্ভৱ আপোনালোকৰ 2-3টা এনেকুৱা কুৱেশ্যনহে আপোনালোকৰ হয়তো মানে অলপমান খেলি মেলি লাগিছিল নহ'লে আপোনালোকে হয়তো নাজানিছিল তেনেকুৱা হ'ব পাৰে ঠিক আছে মানে এখন বুকৰ নাম আহিছিল সেইখন আপোনালোকৰ কিছুমানৰ ভুল হ'ব পাৰে কিন্তু মেক্সিমামৰ কিন্তু যিসকলে পঢ়িছে তেওঁলোকে পাৰিবই আৰু বাকীখিনি কুৱেশ্যন ইমান টাফ নাছিল গতিকে কুৱেশ্যন পেপাৰ লেভেল আমি ইজি টু মডাৰেট বুলিয়ে ক'ব পাৰোঁ আমি টাফ বুলি ক'ব নোৱাৰোঁ 2-3টা কুৱেশ্যন আপোনালোকৰ কাৰোবাৰ ভুল হ'ব পাৰে কিন্তু মেক্সিমামৰ প্ৰায়খিনি হৈছে কুৱেশ্যন আপোনালোকে নিজে সেইটো গম পাইছে নিশ্চয় তাৰপিছত আহিলে টোটেল পোষ্ট কিমান আছিলে 2685 পোষ্ট আছিলে টোটেল তো এতিয়া আমি যদি চাওঁ আৰু যোৱা বছৰ যি কাট অফ সেইবোৰ যদি আমি সকলোবোৰ চাওঁ বা ট্ৰেণ্ডটো যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ কাট অফ যাব পাৰে প্ৰায় ইউআৰ ক্ষেত্ৰত আমি 90 ঠিক আছে ইউআৰ ক্ষেত্ৰত 90 কাট অফ যাব পাৰে তাৰপিছত অ'বিচিৰ ক্ষেত্ৰত 88 প্লাছ এছ টিৰ ক্ষেত্ৰত 88 প্লাছ তাৰপিছত এছ টি হিলছৰ ক্ষেত্ৰত 86 প্লাছ অৰ্থাৎ আপোনালোকে ইউআৰ যদি হয় তেতিয়াহ'লে আপোনালোকে যদি 40টা কুৱেশ্যন কৰিছে তেতিয়াহ'লে আপোনালোকৰ পাছ হোৱাৰ সম্ভাৱনা আছে যদি 40টা কুৱেশ্যন কাৰেক্ট হৈছে আৰু অ'বিচিৰ ক্ষেত্ৰত যদি আপোনালোকৰ 39টা কুৱেশ্যন কাৰেক্ট হৈছে তেতিয়াহ'লেও অলপ সম্ভাৱনা কমেই আছে ঠিক আছে এইটো এটা মিনিমাম মাৰ্কছ কিন্তু কাট অফ ইয়াতকৈ হাই যোৱাৰো বেছি চান্সেছ আছে ঠিক আছে তাৰপিছত এছ টি আৰু এছ চিৰ ক্ষেত্ৰত 88 প্লাছ আৰু এছ টি হিলছৰ ক্ষেত্ৰত 86 প্লাছ বিশেষকৈ এই কাট অফখিনি ফিমেলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব বুলি মানে আমি ভাবিছোঁ ঠিক আছে কাৰণ আপোনালোকক এটা কথা কওঁ কাট অফ হাই যোৱাৰ কিয় সম্ভাৱনা আছে কাৰণ ইয়াত কুৱেশ্যন বহুত কম আছে ঠিক আছে কুৱেশ্যন আছে কিমানটা কেৱল মাত্ৰ 50টা কুৱেশ্যন আছে ঠিক আছে 50টা কুৱেশ্যন কৰিবলৈ আপোনালোকৰ বেছি সময় নালাগে আৰু লগতে কুৱেশ্যন লেভেলো ইমান বেছি টাফ নহয় ঠিক আছে ইজি আছে কেৱল মাত্ৰ আপোনালোকৰ 1-2টা কুৱেশ্যন ভুল হ'ব পাৰে ফৰ এক্সাম্পল হু ৰট দ্য বুক দ্য ফ্ৰীডম এট মিড নাইট সেই কুৱেশ্যনটো আপোনালোকৰ কিছুমানে নাজানিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু ছায়েন্সৰ 1-2টা কুৱেশ্যন কোনোবাই নাজানিব পাৰে ঠিক আছে তেনেকুৱা হ'ব পাৰে বাকীখিনি বেছিভাগ মেক্সিমাম মানে ইজি কুৱেশ্যনে আছিল ঠিক আছে ছায়েন্সৰ হওক লাগিলে যিখিনি বাকী ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনখিনি হওক সকলোবোৰ আৰু ছায়েন্স আৰু মেথছখিনিয়ে হওক মানে ইজিয়ে আছিল বুলি ক'ব পাৰি ঠিক আছে আৰু আপোনালোকে নিজেও হয়তো মেক্সিমামে 40 ওপৰত মানে আপোনালোকে শুদ্ধ কৰি আহিছে যিহেতু ইয়াত নিগেটিভ মাৰ্কছো নাই গতিকে আমি কাট অফ এইটোৱে নিৰ্ধাৰণ কৰিব পাৰোঁ আৰু এটা মেইন কাৰণ হ'ল কাট অফ বেছি যোৱাৰ এই ডিএমই যোনটো পৰীক্ষা অনুষ্ঠিত হয় তাত মানে অভাৰলেপিং বহুত হয় আপোনালোকে ভাবিব পাৰে পষ্ট বহুত আছে কিন্তু এই সকলোবোৰ পষ্টসমূহ ভাগ হৈ আছে আপোনালোকে চাব পাৰে যেনেকৈ এনাষ্টেটিক টেকনিচিয়ান আছে 21 পোষ্ট আৰ্টিষ্টৰ আছে 6টা পোষ্ট ঠিক আছে এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টৰ আছে 3টা পোষ্ট তাৰপিছত অডিঅ'মেট্ৰি টেকনিচিয়ানৰ আছে 6টা অডিঅ' ভিজুৱেল টেকনিচিয়ান ফৰ চেণ্ট্ৰেল ফটোগ্ৰাফীৰ আছে 10টা বেচিক হেল্থ ইনস্পেক্টৰ 6টা ব্লেকস্মিথ 7টা কাৰ্পেণ্টাৰ 6 তাৰপিছত কেটেলগাৰ 7 ডাৰ্ক ৰুম এছিষ্টেণ্ট 36 ডিপ এক্সৰে টেকনিচিয়ান এটা ডেণ্টেল হাইজেনিষ্ট 5টা ডেণ্টেল মেকানিক 17 ডেণ্টেল ৰেডিঅ'লজি 1 ডেণ্টেল টেকনিচিয়ান 30 ড্ৰেছাৰ 12 ইচিজি টেকনিচিয়ান 7 তাৰপিছত ইইজি মেচিন অপাৰেটৰ এটা ইলেক্ট্ৰিচিয়ান 3টা ফিটাৰ এটা হেল্থ ইনস্পেক্টৰ 15টা ঠিক আছে এটা আপোনালোকে চাওক হেল্থ ইনস্পেক্টৰ এটা বেচিক হেল্থ ইনস্পেক্টৰ আকৌ এটা হেল্থ ইনস্পেক্টৰ
এইটো যোনে এপ্লাই কৰিছে এইটো একে এপ্লাই কৰিব, কিন্তু ইয়াত আপোনালোকৰ অভাৰলেপিং হৈ থাকিব, মানে যোনটোৱে এইষত পাব তেখেতে ইয়াতো পাব, মানে তেনেকুৱা ধৰণৰ হ'ব কথাবোৰ। গতিকে অভাৰলেপিং হোৱাৰ বহুত চান্সেছ থাকে। তাৰপিছত ভকেশ্যনেল কাউন্সিলৰ 7টা পোষ্ট, তেনেকুৱা ধৰণৰ বহুতো মানে অভাৰলেপিং হয় মানে, ঠিক আছে। গতিকে আপোনালোকৰ কাট অফসমূহ হাই যোৱাৰ বহুত পচিবিলিটি আছে। গতিকে আপোনালোকে, আৰু কথাটো হ'ল ইয়াত যদি কাট অফ কম হয় ক'ত হ'ব, এই ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰত হ'ব, কাৰণ ইয়াত পোষ্ট আছে বেছি 451, কিন্তু এই ষ্টাফ নাৰ্ছৰ ক্ষেত্ৰতো ইয়াতো 402জনী আছে, আৰু ইয়াত আছে 2গৰাকী আছে, আৰু ইয়াত 451গৰাকী আছে, কিন্তু ইয়াতো অভাৰলেপিং হ'ব, এই ক্ষেত্ৰতো অভাৰলেপিং হ'ব। তেনেধৰণৰ অভাৰলেপিঙৰ কাৰণে আপোনালোকৰ কাট অফ বহুত হাই যোৱাৰ সম্ভাৱনা আছে। গতিকে যিসকলে পৰীক্ষাটো দি আহিছিলে তেওঁলোকে কমেণ্ট কৰি জনাব তেওঁলোকৰ পৰীক্ষাবোৰ কেনে হৈছে আৰু আপোনালোকে কিমান মাৰ্কছ পাব, ঠিক আছে। আৰু আপোনালোকে কাট অফটো চাব পাৰে, ইমানখিনি কাট অফ যোৱাৰ সম্ভাৱনা আছে। ইয়াতকৈ বেছি হ'ব পাৰে, কিন্তু কম যোৱাৰ সম্ভাৱনা খুব কম, যিহেতু অভাৰলেপিং বহুত হয়। আৰু আপোনালোকে ক'ব পাৰে যে অভাৰলেপিং নহয়, অভাৰলেপিংটো এবাৰ কাৰ্টেল কৰিলে নাইকিয়া কৰি দিলে, কিন্তু অভাৰলেপিং নাইকিয়া কেতিয়া কৰিলে, কোনটোত কৰিলে আপোনালোকক কৈছোঁ, এই যোনখিনি পোষ্ট আছে সেইখিনিত আপোনালোকৰ অভাৰলেপিং হ'বই। কিন্তু আপোনালোকে যেতিয়া ফাইনেল যোনখন কলিং লেটাৰ পায়, যোনখন জবৰ কাৰণে যোনখন লেটাৰ পায়, ঠিক আছে, সেই লেটাৰখনত কিন্তু অভাৰলেপিং নহ'ব, ঠিক আছে। আপোনালোকে যদি এতিয়া কথাটো কৈছোঁ, মই পাছ কৰিম এইটোত এনাষ্টেচিক টেকনিচিয়ানত পাছ কৰিলোঁ, মই আৰ্টিষ্টতো পাছ কৰিলোঁ, এছিষ্টেণ্ট ফিজিঅ'থেৰাপিষ্টতো মই 3টা যেনিবা পাছ কৰিলোঁ, কথাটো কৈছোঁ। মই এতিয়া এই যোনটো পৰীক্ষা দি আহিছোঁ সেই পৰীক্ষাটোত মই ফৰ এক্সাম্পল মোৰ কথা কৈছোঁ, এনে ধৰি লৈছোঁ মই, ঠিক আছে, সেইটোত মই 3টা টাইম মই কোৱালিফাই হ'লোঁ। কিন্তু মই যেতিয়া নেক্সট আকৌ জবৰ যোনখন কলিং লেটাৰ পাম, ঠিক আছে, সেইখনত যোনখন এপইণ্টমেণ্ট লেটাৰ হ'ব মোৰ ভাগৰ, সেই এপইণ্টমেণ্ট লেটাৰত মোক কেৱল মাত্ৰ এই এটাহে নাম থাকিব, ধৰক মোক আৰ্টিষ্টটোত নাম থাকিব, তেনেকুৱা ধৰণৰ হ'ব কথাটো। কিন্তু ইয়াৰ আগতে কি হৈছিলে, অভাৰলেপিং যেতিয়া হৈছিলে তাত বৰ অভাৰলেপিং হৈছিলে, মানে পৰীক্ষাত অভাৰলেপিং হয়, যোনটোত লাষ্ট কলিং লেটাৰ অৰ্থাৎ যোনখন জব লেটাৰ আহে, জব লেটাৰ অৰ্থাৎ মানে এপইণ্টমেণ্ট আহে, এপইণ্টমেণ্ট লেটাৰ, সেই এপইণ্টমেণ্ট লেটাৰত মোৰ 3টাতে নাম থাকিব মানে। কিন্তু এতিয়া অভাৰলেপিং নাইকিয়া কৰি দিয়াৰ কাৰণে অকল এটাতহে নাম থাকিব, কিন্তু যোনখিনি ইনিচিয়েল ষ্টেজত এক্সাম হয় তাত মানে অভাৰলেপিংটো থাকিবই। গতিকে আপোনালোকৰ কাট অফ বাঢ়িব, অৰ্থাৎ বাঢ়িব মানে কি আৰু আগৰ ৰেঞ্জতে থাকিব, ইমানখিনিৰ ভিতৰতে থাকিব লাগে, ঠিক আছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি মোৰ সৈতে একমত হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।